মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে আপোনালোকে দেখিছেনে? এই ল'ৰাজন হৈছিলে উৰিষ্যাৰ, তাৰপাছত চেন্নাইত কাম কৰি আছিলে। চেন্নাইলৈ অহা 2 মাহমান হৈছিলেহে। তাৰপাছত ট্ৰেইনত গৈ থকা অৱস্থাত 4জন লোকেল ল'ৰাই ধৰি পেলাই গাঞ্জা খুৱাই পেলাই ভিডিঅ' বনাবৰ কাৰণে টৰ্চাৰ কৰিছিলে। সামান্য এটা ভিডিঅ'ৰ কাৰণে বহুত টৰ্চাৰ কৰিছিলে। ভিডিঅ' বনোৱাটো ডাঙৰ কথা নহয়, ভিডিঅ' সকলোৰে লগত সকলোৱে বনাব পাৰে। কথাটো হৈছে কি, নানা ধৰণৰ টৰ্চাৰ কৰিছিলে। আৰু যিকেইটা ভিডিঅ' বনাইছে সেইকেইটা ভিডিঅ' আপোনালোকে যদি চাই আপোনালোকৰ চকুৰ কপালত উঠিব। সঁচাকৈ কৈছোঁ, বহুত বেয়া লাগিব। এতিয়া মেইন কথাটো হৈছে কি, বহিৰাজ্যত যদি আপোনালোকে কাম কৰিম বুলি ভাবিছে বা কোনোবাই যদি আপোনালোকৰ ঘৰৰ মানুহ আহিম বুলি ভাবিছে বা আপোনালোকৰ গাঁৱৰ মানুহ যদি কোনোবা আহিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি মানা কৰিব এই ভিডিঅ'টো চোৱাৰ পাছত। এতিয়া এই ভিডিঅ'টো ইমানেই ডেঞ্জাৰ ভিডিঅ', মই আপোনালোকক ভিডিঅ'টো দিম, সম্পূৰ্ণ ফটেজ ভিডিঅ', সম্পূৰ্ণ ডিটেইলছ মোৰ লগত আছে। এইটো কাহিনী হৈছে 27 ডিচেম্বৰ আজি বহুত দিনে হৈ গ'ল, কিন্তু সকলো প্ৰমাণ সহকাৰে পোৱা নাছিলোঁ, গতিকে মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু তেনেকৈ মই অলপ ব্যস্ত আছিলোঁ। চ' আজি মই সকলো তথ্য পালোঁ, তথ্য পোৱাৰ পাছত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া কথাটো হৈছে কি, ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আমাৰ অসমৰ, কিয়নো আমাৰ অসমৰ বহুত ল'ৰা বহিৰাজ্যত কাম কৰি আছে। বেংগলোৰ, চেন্নাই, আপোনাৰ সেই কেৰেলা, অন্ধ্ৰপ্ৰদেশ, এইবিলাকত বহুত অসমৰ ল'ৰা আছে। সকলোৱে যাতে সতৰ্ক হ'ব লাগে। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো বৰ্তমান পৰিস্থিতিটো অলপমান বেয়া হৈ আছে। চ' মই সেইকাৰণে কৈছোঁ। এতিয়া চাওক, আপোনালোকে ভিডিঅ'টো মই আপোনালোকক দেখাইছোঁ, এবাৰ আপোনালোকে ভিডিঅ'টো চাই লওক ভালকৈ, কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিলে। এতিয়া আপোনালোকে এই ভিডিঅ'টো দেখিলে, এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ পাছত মই আপোনালোকক দিছোঁ। তাৰপাছত যেতিয়া বৰ্বৰ অত্যাচাৰ কৰিছিলে সেইটো টাইমৰ মই ভিডিঅ'টো আপোনালোকক দেখাইছোঁ, এইটো আপোনালোকে চাওক। এতিয়া দেখিলে নহয় আপোনালোকে, এটা সাধাৰণ ৰিলছ ভিডিঅ'ৰ কাৰণে বনাবৰ কাৰণে কিমান ডাঙৰ এটা অপৰাধ কৰিলে এই সৰু সৰু ল'ৰাকেইটা। ইহঁতৰ উচ্চেপিলে গাখীৰ ওলাব, ইহঁতৰ বয়সেই হোৱা নাই। সেইকেইটা ল'ৰাই মানে ধৰি পেলাই এটা ল'ৰাক, ডাঙৰ ল'ৰাক ধৰি পেলাই ইমান বৰ্বৰ অত্যাচাৰ কৰিছে। আপোনালোকে ভাবি চাওকচোন, কিমান সুৰক্ষিত আচলতে এই বহিৰাজ্যত কাম কৰা মানুহবিলাক, ল'ৰাবিলাক বা ছোৱালীবিলাক। বহুত ডেঞ্জাৰ বাহিৰত। চাবলৈ গ'লে আহিবই নালাগে, কিন্তু উপায় নাই, আহিব লগা হৈছে। আৰু আপোনালোকে বহুতেই কাহিনী শুনি আছে, দেখি আছে, এনেকুৱা তেনেকুৱা হৈ আছে বুলি পেলাই। তাৰ পাছতো মানুহবিলাক আহি আছে। আৰু অসম চৰকাৰৰ কোনো ধৰণৰ ইয়াত গুৰুত্ব সহকাৰে মানে কামবিলাক কৰা নাই। সিহঁতো কিবা এটা ব্যৱস্থা কৰিব লাগিছিলে। আমাৰ অসমৰো ল'ৰা বহুত হৈ আহিছে, ইয়াত বহুত মৰিছে, বহুত মাৰিছে। আৰু প্লাছ মানে এইটোতো উৰিষ্যাৰ কথা হয়, আৰু কালি পৰহি আৰু বহুত দেখি আছোঁ। গতিকে মই ভাবোঁ আপোনালোকে যদি আহিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে পৰাপক্ষত আহিব নালাগে। আৰু আপোনালোকৰ ঘৰৰ মানুহ যদি কোনোবা আহিব বিচাৰে, সিহঁতকো মানা কৰি দিব লাগে। আৰু যদি মানে যদি আহিবই লাগে, আহিবলৈ বাধ্যতে পৰিছে, তেতিয়াহ'লে বা পইচা বা কামৰ মানে অসুবিধা যদি হৈছে, তেতিয়াহ'লে এটা কাম কৰিব পাৰে, পূৰা 100% কাম বন্দোবস্ত কৰি পেলাই নিজৰ চিনাকি মানুহ থকা ওচৰলৈ পঠিয়াব লাগে বা আহিব লাগে। আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো আপোনাৰ এটা শ্বেয়াৰে হয়তো কাৰোবাৰ জীৱন ধ্বংসৰ পৰা বাচিব পাৰে। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আন 10জনক আপোনালোকে জনাব যে বহিৰাজ্যত কাম কৰাটো ইমান সহজ কথা নহয়। ধন্যবাদ।